মাজুলীত শোকাবহ দুৰ্ঘটনাৰ বিষয়ে আমি সকলো অৱগত হৈছোঁ। এই মুহূৰ্ততো উদ্ধাৰ অভিযান চলি আছে, বহু লোকক উদ্ধাৰ কৰা হৈছে। চৰকাৰী যি তথ্য আছে সেই তথ্য অনুসৰি এই মুহূৰ্তলৈকে এগৰাকীৰ মৃত্যু হৈছে। কিন্তু এই দুৰ্ঘটনাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে যে মাজুলী যি বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ বুলি আমি সকলোৱে কৈ থাকোঁ, সেই মাজুলী যি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গৃহ সমষ্টি হয় নিমাতী ঘাট, সৰুৰে পৰা আমি শুনি আছোঁ যে তাত ব্যৱস্থা সুন্দৰভাৱে নহয়। চৰকাৰে কৈ থাকে, দাবী কৰি থাকে, কিন্তু এনেধৰণৰ ঘটনা সদায় হৈ থকাৰ দেখা পোৱা যায়। সৰু বৰ দুৰ্ঘটনা নিমাতী ঘাট বা মাজুলী সেই অঞ্চলত হৈয়ে থাকে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে দায়ী কোন? মানুহৰ জীৱনক লৈ হেতালি খেলা সেইসকল কোন? আৰু কাৰ বাবে এনেধৰণে প্ৰাণ হেৰুৱাব লগা হৈছে সৰ্বসাধাৰণে? এনেধৰণে বিপদ সংকুল যাত্ৰা কৰিবলৈ বাধ্য হ'ব লগা হোৱাৰ কাৰণ কি? বিপদ সংকুলভাৱে কিয় মাজুলীবাসী বা যোৰহাটৰ পৰা যদি আপুনি মাজুলীলৈ যাব লাগে সদায় বিপদ সংকুল যাত্ৰাই হৈ থাকে? বিপদৰ বাবে বা একটা মৃত্যুক হাতত লৈ কিয় নিমাতী ঘাটৰ পৰা মাজুলীলৈ সদায় যাত্ৰা কৰি থাকিব লাগে? এইটো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। আৰু এই প্ৰশ্ন প্ৰতিজন অসমীয়াৰ মনত আছে, প্ৰতিজন অসমবাসীৰ মনত আছে যে চৰকাৰ আহিলে, চৰকাৰে দাবী কৰি থাকে 1952 চনৰ পৰা আজিলৈকে চৰকাৰ কেইবাখনো আহি গ'ল, কেইবাজনো মুখ্যমন্ত্ৰী হ'ল, বহুতে দাবী কৰি থাকিলে, নিৰ্বাচনৰ সময়ত দাবী কৰি থকা হয় মাজুলীক আমি সুৰক্ষা দিম, মাজুলীৰ যাতায়াত ব্যৱস্থা ঠিক কৰা হ'ব। 2016 চনত বিজেপি আহিছিল, দাবী এইটো আছিল। 21 আহিছিল, এয়াই দাবী। তাৰ আগত কংগ্ৰেছৰ শাসনৰ সময়ত দাবী, তাৰ আগত এজিপিৰ শাসনৰ সময়ত দাবী। কিন্তু মাজুলীক কেৱল ৰাজনীতিৰ এটা অংশ হিচাপে আজি তাৰিখত পৰিগণিত হৈ ৰ'ল নেকি? কেৱল নিৰ্বাচন আহিলে মাজুলীলৈ মনত পৰে ৰাজনৈতিক দলৰ, আৰু যেতিয়াই নিৰ্বাচন যায় তেতিয়া সকলো ধোঁৱা চাঙত পেলাই দি সকলো গুচি যায়গৈ। কিন্তু মাজুলীবাসী বা এই পৰিত্ৰাণ, এই যি বিপদ আছে, এই বিপদৰ পৰা সমাধান কোনে দিব? মাজুলীবাসী কেতিয়াবা চিন্তা কৰিব পাৰিব নে তেওঁলোকে যেতিয়া ঘৰৰ পৰা ওলাই আহিব তেওঁলোকৰ মনত বা তেওঁলোকৰ ঘৰৰ মানুহৰ মনত এইটো ভাৱ থাকিব নালাগিব যে এই মানুহজন ওলাই গৈছে, তেওঁ উভতি আহিব পাৰিব নে নোৱাৰে? এনেকুৱা ধৰণৰ ভাৱ কেতিয়াবা মানুহে এৰিব লগা হ'ব পাৰিব নে নোৱাৰে? কোনোবা এখন চৰকাৰ আহিব নেকি যোনে এইটো কথা দাবী কৰিব যে হ'ল ইয়াৰ পাছত আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি নহয়, এইটোৱে শেষ? দাবী আহে, তদন্ত হয়, কথা কৈ থকা হয়, কিন্তু সকলো শেষত গৈ ফুটুকাৰ ফেনৰ দৰে হয়, পৰিস্থিতি সদায় একেই। ইয়াৰ বাবে দায়ী কোন? চৰকাৰ নে ইয়াৰ বাবে দায়ী প্ৰশাসন? ইয়াৰ বাবে দায়ী বিষয়া নে ইয়াৰ বাবে দায়ী সৰ্বসাধাৰণ? কোন হয় ইয়াৰ বাবে দায়ী? এই বিষয়ে কথা পাতিবৰ কাৰণে বৰ্তমান মোৰ লগত উপস্থিত আছে ষ্টুডিঅ'ত বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়। আপোনাক স্বাগতম জনাইছোঁ। আৰু লগতে এই সন্দৰ্ভত কথা পাতিবৰ বাবে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াও আমাৰ লগত আছে। আপোনালোক দুয়োজনকে স্বাগতম জনাইছোঁ। কিন্তু আজি এই ঘটনা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিলে সবিস্তাৰে আলোচনা কৰাৰ আগতে এই কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে কি ক'লে। ডাঙৰ প্ৰজেক্ট দিয়াত মাজুলীত টিপনালি হোৱা নাই, কিন্তু ডাঙৰ চিন্তা কৰি থাকোঁতে সৰু কামখিনি আমি মিছ কৰিছোঁ। যিমানখিনি পৰামৰ্শ দিছে গোটেইখিনি কাৰ্যকৰী কৰা হ'ব। যিখিনি ইয়াত মিছমেনেজমেণ্ট যিমানখিনি আছে ঠিক কৰিব লাগিব। এক্সপিৰিয়েঞ্চ মানুহ থাকিব লাগে, লাইফ জেকেট থাকিব লাগে, লাইফ বুট থাকিব লাগে, আৰু এইবিলাকত চৰকাৰৰ টকা পইচাৰ একো অভাৱ নাই। খালি সময়ত কথাখিনি চৰকাৰক জনাইছে নাই, আৰু চৰকাৰৰ পৰা এটা বোলে 80 লাখ টকাই দিব আছে। যদি ইমান মানুহে কাম কৰি আছে, 80 লাখ টকাটোতো কোনো ডাঙৰ কথা নহয়। গতিকে এই কথাখিনি আপোনালোকে যিমানখিনি অভিযোগ কৰিছে গোটেইখিনি মই পৰীক্ষা কৰিম। কিন্তু মোকো কিছু মাজুলী মানুহে খবৰ দিছে যে ভাল পৰিয়ালজনক তেওঁ বদলাই দিছে, টাইমিংবিলাক নিজৰ মতে কৰি লয়। কিছুমান মুষ্টিমেয় মানুহে গোটেই জাহাজ ঘাট দুটা কণ্ট্ৰলত ৰাখিছে। গোটেই কথাখিনি মোক কৈছে আৰু মই গোটেই কথাখিনি জানো মানে আগত নাজানিছিলোঁ। যোৱাকালি ৰাতি মই গোটেইখিনি গম পাইছোঁ, আৰু আপোনালোকে দেখিব যে 15 দিন 10 দিনৰ ভিতৰত পৰিৱেশটো উন্নতি। এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। মই প্ৰথম কিশোৰ উপাধ্যায় আপোনাৰ পৰা প্ৰতিক্ৰিয়া দিছোঁ। চাওক, প্ৰথম কথাটো হ'ল কালি যি দুৰ্ঘটনা হ'ল, দুৰ্ঘটনাত এতিয়ালৈ ইনফৰমেশ্যন পোৱা মতে আমি দেখিছোঁ অলৰেডি যে কলেজৰ শিক্ষয়িত্ৰীগৰাকীৰ প্ৰাণহানি হৈছে, আৰু 2জন মানুহ এতিয়াও নিখোজ হৈ আছে।
আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে সেই দুজন নিখোজ হৈছে তেওঁলোকক সোনকালে আমি যাতে পাব পাৰোঁ, তেওঁলোকৰ যাতে জীৱন হানি নহয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ। এই দুৰ্ঘটনাটো কাৰোৱে কাম্য নহয়। এয়া যে কোনো এজন মানুহ ঢুকাওক বা মাদাৰ টেৰেছাৰ 2012 চনত 112জন মানুহ ঢুকাওক, সকলো মানুহৰে প্ৰাণ ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ হয়, এইটো আমিও মানো। কিন্তু কথাটো হ'ল কালিৰ যিটো দুৰ্ঘটনা, এনেকুৱা দুৰ্ঘটনা হ'ব নালাগিছিল। আৰু বিশেষকৈ কালি যি নাও চলাই গৈছে, নাও চলাই যোৱা বাস্তৱত যিজন নাৱৰীয়াজন তাত থাকিব লাগে, যিজনে চলাব লাগে তেওঁ নাছিল। আৰু যিজন মালিকৰ অধীনত এই নাওখন চলিছিল তেওঁ এই ড্ৰাইভাৰজনক বা নাৱৰীয়াজনক পইচা নিদিয়াৰ কাৰণে কোনোবা এজন কম জনা মানুহে নাওখন চলাবলগীয়া হোৱাৰ কাৰণে এই দুৰ্ঘটনাটো হ'ব পাইছে। আৰু ইয়াৰ কাৰণে যিকেইজন অফিচাৰ, যিকেইজন বিষয়া তাত দায়িত্বত আছিল তেওঁলোক নিশ্চিতভাৱে তেওঁলোক দোষী হ'ব। আৰু ইয়াৰ পৰা আমি চৰকাৰে কোনোপধ্যে হাত সাৰি যাব নোৱাৰে। তাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা যোৱাকালি মাননীয় পৰিবহণ মন্ত্ৰীয়ে তাৰ ইনকুৱাৰী ডিক্লেয়াৰ কৰিছে। আৰু ইনকুৱাৰীৰ পাছত তেওঁলোকক যিখিনি তেখেতসকলক ধৰা হ'ব, যিখিনি ব্যৱস্থা তেখেতসকলে যিখিনি লেপছ হৈছে সেই লেপছৰ কাৰণে যিখিনি তেখেতসকলক পানিছমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। বিষয়টো হ'ল যে অকল মাজুলী বুলি নহয়, যে অসমত যিহেতুকে জলপথৰ সম্প্ৰসাৰণৰ কাৰণে কথা পাতি থকা হৈছে, এনেকুৱা এক সময়ত এই ঘটনাটোৱে নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাক কিছু ব্যাঘাত জন্মাইছে। কিন্তু এটা কথা ঠিক যে আগৰ বিগত চৰকাৰবোৰে কি কৰিছিল কি নকৰিছিল সেইটো ৰাইজে জল পটপটকৈ দেখিছে। কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত বিগত 5 বছৰত আপোনালোকে দেখিছে যে এই তাৰ যাতায়াত ব্যৱস্থা সুকলমে চলাই নিবৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ নতুন ব্যৱস্থা কৰিছে। কিন্তু তাত টেকনিক্যাল কিছু সুবিধা অসুবিধাৰ কাৰণে কিছুমান বিষয়বস্তু তাত হৈ উঠাগৈ নাই। গতিকে এটা বিষয়বস্তু তাত এটা ছেটআপ কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট সময় এটা লাগিব। আৰু তাতে বিশ্ব ঐতিহ্যৰ নিচিনা জেগা মাজুলী। আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি নদী একোটাক যিকোনো প্ৰকাৰে তাত আপুনি যদি বান্ধি ৰাখিবলৈ চেষ্টা কৰে বা তাত কিবা নেচাৰেল যদি আপুনি অসুবিধা ক'ৰবাত কৰি পেলাই তাতকৈ ডাঙৰ ভয়াৱহ ঘটনা হ'ব পাৰে। গতিকে এই গোটেই বিষয়বস্তু দিশ চালি জাৰি চাই তাত আমি কামত হাত দিব লাগিব। কিন্তু এটা কথা ঠিক যে বিগত 5টা বছৰত আমাৰ চৰকাৰখনে মাজুলীক জিলা হিচাপে ঘোষণা কৰাৰে পৰা আৰম্ভ কৰি এই নদী দ্বীপটোক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ যিটো ট্ৰান্সপৰ্টেশ্যনৰ ব্যৱস্থাটো ভাল কৰিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এই ব্যৱস্থাবোৰৰ মাজত এই যিটো লেপছ, এই লেপছটোৰ কাৰণে যিসকল মানুহ ইয়াৰ কাৰণে দোষী হয় সেইসকল মানুহে উপযুক্ত শাস্তি পাব লাগিব। আৰু আগন্তুক দিনত যাতে এনেকুৱা বিষয়বস্তুবোৰ এই ধৰণৰ ঘটনা নহওক তাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে তাত গৈছে। আজি নিজে তাত গৈ কিছুমান কথা ঘোষণা কৰিছে যে যাত মেৰাইন ইঞ্জিনৰ কথা কোৱা হৈছে আৰু উইদাউট মেৰাইন ইঞ্জিন তাত যাতে এই প্ৰাইভেট যিসকলে নাও চলায় এই নাওবিলাক যাতে চলিব নোৱাৰে আৰু আগন্তুক দিনত যাতে দুৰ্ঘটনাবোৰ নহয় তাৰ কাৰণে ব্যৱস্থা লোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী তাত আজি নিৰ্দেশনা জাৰি কৰিছে। আৰু আমি নিশ্চিত আমি আশা কৰিম যে আগন্তুক দিনবোৰত এই ধৰণৰ যিবিলাক ব্যৱস্থাৰ জৰিয়তে বা উচ্চ ক্ষমতা সম্পন্ন নাওবোৰৰ জৰিয়তে যাতে ব্ৰহ্মপুত্ৰত সুচাৰুৰূপে যাতে এটা প্ৰশ্ন আহিছে কিশোৰ উপাধ্যায়। ঠিক আছে, চৰকাৰে কাম কৰিছে, চৰকাৰে সকলো বস্তু আৰু মুখ্যমন্ত্ৰীজনে নিজে গৈ চাই থাকিব নোৱাৰে, এইটো আহিছে, এইটো বেলেগ কথা। কিন্তু এতিয়া প্ৰশ্নটো এইকাৰণে উত্থাপন হয় আৰু এইকাৰণে মই প্ৰশ্নটো উত্থাপন এইকাৰণেই আপোনালোকক কৰিছোঁ যে বিগত যদি মই 20 বছৰত যদি অসমৰ ৰাজনীতি চাওঁ তেতিয়াহ'লে 15 বছৰ মুখ্যমন্ত্ৰীজন তিতাবৰৰ আছিলে যোৰহাটৰ, 5 বছৰ আপোনালোকৰ শাসনকালত মুখ্যমন্ত্ৰী মাজুলী। তাৰমানে 20 বছৰত যোৰহাট আৰু মাজুলীৰ আশে পাশে মুখ্যমন্ত্ৰী আছে। কিন্তু তাৰ পাছতো এই অৱস্থা। এইটো মই চৰকাৰ হিচাপে সুধিছোঁ দেই, মই কোনো দল হিচাপে আপোনাৰ কুৱেশ্যন কৰাৰ কথাটো একে যুগুত আমি মানি লওঁ আৰু সেইকাৰণে আমি কৈছোঁ আমি ৰেছপনচিবল তাৰ কাৰণে। কিন্তু এটা কথা চাওক, 15 বছৰৰ কথাটো আমি ক'বলৈ নাযাওঁ, কিন্তু যোৱা 5টা বছৰত এই মাজুলীৰ কাৰণে যিখিনি ব্যৱস্থা কৰা হৈছে সেই কথাবিলাক আপোনালোকে 15 বছৰ নহয় 50 বছৰত যিবোৰ কাম হোৱা নাই সেই কামবিলাক বিগত 5 বছৰত, বিগত 4.5 বছৰ, আমাৰ 3 মাহ আৰু সিফালে 5 বছৰ, এই 5 বছৰ 3 মাহত তাত এই কথাবিলাক হৈছে। তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, মাজুলীৰ ৰাস্তা ঘাট ভাল হৈছে। কিন্তু এই যে এই বিশেষকৈ কালিৰ ঘটনাটো হৈছে যে এই কালিৰ ঘটনাটো আজিৰ কথা নহয়।
আজি যদি সদায় আপুনি যেনেকৈ ধৰণে অকণমান আগত ক'লে যে সদায় এক্সিডেণ্ট হৈ যায়, সদায় এক্সিডেণ্ট হোৱা হ'লেতো তাত মানুহবিলাকে এই বিষয়বস্তুটো নোহোৱা কৰিলে হয়। আজিৰ পৰা এসপ্তাহ আগতো তাত কংগ্ৰেছৰ সভাপতি গৈ আহিছে, যদি তেনেকুৱা লেপছ থকা হ'লে তেওঁলোকে ক'লে হয় নাই কালি যিটো লেপছ হ'ল, কালি স্পেচিফিক লেপছ এটা হৈছে, এই লেপছটো হ'ব নালাগিছিল। আৰু এই কালিৰ কিন্তু এটা মই আপোনাক দি থাকিব লাগিব, দুৰ্ঘটনাটো প্ৰি নটিচ দিন আহে, সেইকাৰণে গ'লো দুৰ্ঘটনা কি আপোনাক কালিৰ কি প্ৰথমে নটিচ যে আজি অমুকটা বজাত হেৰি কৰি দ্যাটছ ওয়াই কালি আপোনালোকৰ ভুল হৈছিলে, আপোনালোকৰ বিষয়াসকল তাত নাছিলে, আপোনালোকৰ বিষয়াসকলে কাম কৰা নাছিলে, আৰু এইটো আপোনালোকৰ কাৰণে এই কাৰণে সকলোতকৈ প্ৰশ্ন যে 5 বছৰে আপোনালোকে সুশাসন দিব কৈছিলে, আপোনালোকৰ সুশাসন দুৰ্নীতিমুক্ত গঢ়া আপোনালোকৰ দায়িত্ব আছিল। নহয় আমি কথাটো হ'ল যে আপোনাৰ ডাঙৰ বাচনত পায়স গোটেই বনাই লোৱাৰ পিছত এই যে এটোপাল কেৰাচিনে যে পায়স নষ্ট কৰে, এই তেনেকুৱা ধৰণৰ এটোপাল কেৰাচিন আহিল কেনেকে? এটোপাল কেৰাচিন যাতে আগন্তুক আহিব নালাগিছিল, ক'ৰ পৰা আহিলে আহিব নালাগিছিল, আৰু ইয়াৰ কাৰণে আমি কৈছো নহয় উই আৰ ৰেছপন্সিবল। আৰু আমাৰ প্ৰাণ হেৰুৱালে, আজি এই যিগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰাণ হেৰুৱালে, তেওঁ 7 মাহৰ আগতে নিজৰ চাকৰি যোগদান আমি জানো তেওঁৰ কি দুখ আছিল। আমাৰ উইথ ডিউ চিম্পেথি কৈছো যে এই বিষয়বস্তুটোৰ দায়িত্ব আমাৰ আছিল, এইটো আমাৰ ৰেছপন্সিবিলিটি। মই কৈছোঁ নহয় আমাৰ ৰেছপন্সিবিলিটি আছিল, তাত থকা অফিচাৰসকলে সেই মানুহজনে কেনেকৈ তাত নাও চলাব পাৰে, এইটো ৰেছপন্সিবিলিটি। আৰু অফিচাৰসকলে যেতিয়া ৰেছপন্সিবিলিটি নিজৰ ফুলফিল কৰিব পৰা নাই, তাৰ দায়িত্ব আমাৰ হয়। আৰু মুখ্যমন্ত্ৰী পৰ্যন্ত তালৈকে গৈছে, কিহৰ কাৰণে গৈছে? আমাৰ ৰেছপন্সিবিলিটি আছে কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে আগন্তুক দিনত যাতে এনেকুৱা দুৰ্ঘটনা নহওক তাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কিছুমান ব্যৱস্থা ঘোষণা কৰিছে। আপুনি যায় তাত কেনেকুৱা ধৰণৰ অব্যৱস্থা হৈ আছে, সেই অব্যৱস্থাখিনিৰ কাৰণে আপুনি এজন মন্ত্ৰী বিষয়া আমোলা হোৱাৰ প্ৰয়োজন নাই। যিকোনো এজন সাধাৰণ মানুহে যদি তাত গৈ নিমাতী ঘাটত সেইখিনি সময়ত ৰয় গৈ তাতেই গম পাব যে কি ধৰণৰ অব্যৱস্থা চলি আছে। সেইখিনি জানিবৰ কাৰণে মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, MLA, MP, বিধায়ক হোৱাৰ প্ৰয়োজন নাই। সেইখিনি সকলোৱে জানে। মই সেইকাৰণে কথাটো তাত যদি অব্যৱস্থা দুজন মানুহে যদি বা 3জন মানুহে সেই গোটেই জাহাজ ঘাটটো চলাই আছিলে, তেতিয়াহ'লে ইমান দিনে কি ব্যৱস্থা? নহয় মই এটা কথা ক'লো, ইমান দিন অব্যৱস্থা আছিল যদি যদি ক'ৰবাত অব্যৱস্থা আছিল, এই অব্যৱস্থা দেখুওৱাৰ দায়িত্বটো আপোনালোকৰো আছিল, সংবাদ মাধ্যমৰ আছিল, বিৰোধী পক্ষৰ আছিল। আমাৰ কথাটো হৈছে যে আপোনালোকে আমাক এই বিষয়বস্তুটো আপোনালোকৰ দায়িত্ব, আপোনালোকৰ দায়িত্ব। আমি যদি ক'ৰবাত মাজুলীৰ নিমাতী ঘাটত কি সমস্যা হৈ আছে আপুনি যদি চাই, যিকোনো এটা সংবাদ মাধ্যমত যদি আপুনি এমাহৰ নিজৰ তেওঁলোকৰ তালিকা চাই, আপুনি 10ৰ পৰা 15 দিন আপুনি নিউজ পাবই। আমাৰ দায়িত্ব সময়ত নচলে, চৰকাৰে দাম লয়, তাত অতিৰিক্ত যিমান কেপাচিটি থাকে সেই ফেৰীখনত তাতকৈ বেছি মানুহ লৈ যোৱা যায়, 3খন গাড়ী যাব, ট্ৰাক যাব, 100খন আপোনাৰ বাইক উঠাই যাব, তাৰ উপৰিও 100জনতকৈ ওপৰ মানুহ সেইটো গৈ আছে। চৰকাৰে ক'ৰবাত যদি দায়িত্ব পালনত বা চৰকাৰী ব্যৱস্থাত যদি হোৱা নাই, সেইটো আপোনালোকৰ দায়িত্ব নিশ্চিতভাৱে দেখুৱাই থাকে। সেইকাৰণে মই কৈছোঁ এতিয়া যি মানুহৰ কাৰণে, যি অফিচাৰৰ কাৰণে এই ঘটনাটো, কালিৰ ঘটনাটো, দুৰ্ঘটনাটো হ'ব পাৰিলে, সেইসকল মানুহৰ এগেইনষ্টত যথোপযুক্ত চৰকাৰে নিজৰ যিহেতুকে দায়িত্ব ব্যৱস্থা ল'ব। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ব্যৱস্থা নহ'বৰ কাৰণে, এনেকুৱা ধৰণৰ যাতে দুৰ্ঘটনা নহয় তাৰ কাৰণে কি ৰিমেডিয়েল ব্যৱস্থা কৰা হ'ব, সেই ৰিমেডিয়েল কথাটো আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ থাকে। আৰু এই বিষয়বস্তু আগন্তুক দিনত ইমপ্লিমেণ্ট কৰা হ'ব। লাইফ জেকেট নাই, সেইটো আকৌ বেলেগকৈ কিবাকৈ দেখুৱাবগৈ লাগে নেকি? লাইফ জেকেট নাথাকে, এখন নাৱত লাইফ জেকেট থাকিব লাগিব, জল পৰিবহণৰ যিসকল মানুহ এই বিষয়টোৰ কাৰণে, লেপছৰ কাৰণে ৰেছপন্সিবল একশ্যন তেওঁলোকৰ এগেইনষ্টত লোৱাই হ'ব। মই আহিম কিশোৰ পাইতাই, মই নৱ ঠাকুৰে আপোনাৰ ওচৰলৈ আহিছোঁ এই গোটেই প্ৰসংগটো, কাৰণ আপুনি এজন সাংবাদিক হিচাপেও গোটেই অসমত ক'ত কি আছে আপুনি নিজ চকুৰে দেখি আছে। এই গোটেই প্ৰসংগত আপুনি কি ক'ব? প্ৰথম কথা হ'ল অত্যন্ত দুখদায়ক এটা খবৰ কালি সন্ধিয়া যেতিয়া আমি পালোঁ যে এগৰাকী মহিলাৰ জীৱন আহুতি দিব লগা হ'লে বিশেষ অব্যৱস্থাৰ কাৰণে, এইটো আৰু সকলোৱে জানে। কিন্তু অসমত তেনেকৈ কাম হৈ থাকে, এনেকৈ দুৰ্ঘটনা হয়, ৰাস্তা দুৰ্ঘটনা। কিন্তু উপাধ্যায় মই তৎক্ষণাৎ মই কৈ ৰাখিলে মিডিয়াই ৰিপৰ্ট কৰা নাই, খবৰটো ভুল দেই, আমি প্ৰচুৰ ৰিপৰ্টিং কৰিছোঁ। মাজুলীৰ সাংবাদিক দায়িত্ব আমি ৰিপৰ্টিং কৰাতে আমি দায়িত্ব, কিন্তু তাতকৈ আমি বেছি আগবাঢ়ি যাব নোৱাৰোঁ। বাকীখিনি দায়িত্ব কিন্তু চৰকাৰ পক্ষ বা প্ৰশাসনৰ বা চাকৰিয়ালৰ। কালিৰ ঘটনাটো ডেফিনেটলি হিউমেন এৰৰ হয়। আমাৰ যিটো ট্ৰেফিক মেনেজমেণ্টৰ চূড়ান্ত গাফিলতি কালিৰ ঘটনাৰ ক্ষেত্ৰত। আৰু ডাঙৰ কথা যে এই ৰেম্প বুলি যাক কোৱা, য'ত মানে আচলতে এইখন ৰাখিব পাৰে, তাৰ সংখ্যাটো কম আছিলে। এই কথাখিনি আচলতে সংশ্লিষ্ট বিষয়া বৰ্গই
ক'ব লাগিছিলে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰে তাত গৈছে ভাল কথা কিন্তু তেওঁ নাজানো বুলি কথাটো বিবেচনাৰ কথা তেওঁ আজি 20 বছৰ ধৰি শাসনত আছে যথেষ্ট ক্ষমতাশালী আছে তেওঁ যদি আজি প্ৰত্যেকটো মুখ্যমন্ত্ৰী চব কথা জানিব লাগে তেওঁ বিড়ম্বনা হ'ব 5 বছৰ তেওঁ অসমখন জানিব নোৱাৰিব সেইটো অলপমান মই লাজ পাইছোঁ আচলতে মুখ্যমন্ত্ৰী 20 বছৰ এজন মন্ত্ৰীয়ে হঠাৎ কৰিলে মই একোৱেই নাজানো লাইফ জেকেট নাই তেওঁ আজিহে উপলব্ধি কৰিলে নেকি এইটো আগতে কৰা হ'লে ভাল আছিলে মই ভাবোঁ এতিয়াও শেষ হওক মানে কিন্তু ভালেই হওক কিন্তু আমি ডিজাষ্টাৰৰ পৰা শিক্ষা ল'ব লাগে লাৰ্ণ ফ্ৰম এ ডিজাষ্টাৰ এইটো যদি ব্যৱস্থা যদি হয় তেতিয়া কিছু হ'ব প্ৰথম কথা হ'ল এই যে ফেৰী বা এই বোট এইবিলাকৰ কোনো ব্ৰেক ছিষ্টেম নাই এইটো যিসকলে টেকনিকেল জানে যে এইটো ব্ৰেক আপুনি ব্ৰেক গাড়ী এখন জানে ব্ৰেক আছে তাৰ ব্ৰেক নাই খুব বেছি ৰিভাৰ্ছ ৱেত আপুনি প্ৰপাৰলাৰটো ঘূৰাব পাৰে তেতিয়া এইখন কমিব পাৰে গতিকে দেখে দুখন যেতিয়া জাহাজ যেতিয়া খুন্দা খাব তাৰ ড্ৰাইভাৰজন লাগে যিমান এক্সপাৰ্টে হওক যদি আগতীয়াকৈ অনুমান কৰিব নোৱাৰে সেইখন খুন্দা লাগিবই লাগিব গতিকে যিটো মেৰাইন ইঞ্জিনিয়াৰ কথাটো কৈছে সেইটো হ'ল কি প্ৰপেলাৰটো উল্টা ফালে ঘূৰাব পাৰি অৰ্থাৎ নাওখন আগফালে যায় নাওখন পিছুৱাই দিব পৰা ব্যৱস্থা সেইটো যদি কৰা যে বেয়া নহয় আৰু লগতে আমাৰ যেনেকৈ ASCCৰ আণ্ডাৰটেকিং বাছবিলাক চলে তেনেকৈ IWA আণ্ডাৰটেকিং নাওবিলাক কিয় চলাব নোৱাৰে অৰ্থাৎ আণ্ডাৰটেকিং যদি হয় তেওঁলোকে টিকট দিয়াৰ ব্যৱস্থা কৰিব পাৰে আৰু লাইফ জেকেটটো ডেফিনেট দিব লাগে টিকটৰ বিৰুদ্ধ প্ৰতিটো টিকটৰ এগেইনষ্টে আপোনাক লাইফ জেকেট দিব লাগে আৰু সিটোৰ ওপৰত আপুনি এইটো উৰাই দিব লাগে আৰু এই ক্ষেত্ৰত জনসাধাৰণে দাবী কৰিব লাগে যে যিহেতু মই টিকটটো দিছোঁ গতিকে মোক আপুনি লাইফ জেকেটটো দিয়ক এইখিনি টেকনিকেল কথা মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে বা অসম চৰকাৰে যদি টেকনিকেলি কোৱালিফাইড ইঞ্জিনিয়াৰবিলাকৰ লগত কথা পাতি ভাল হ'ব যিজন ইঞ্জিনিয়াৰ দোষী তেওঁক শাস্তি দিয়ক তাৰ আমাৰ আপত্তি নাই কিন্তু মই ভাবোঁ টেকনিকেলি কোৱালিফাইড বহুত মানুহ আছে অসমত তেওঁলোকৰ পৰা শিক্ষা লওক আৰু প্ৰতিটো ডিজাষ্টাৰৰ পৰা যদি আমি শিক্ষা ল'ব পাৰোঁ তেতিয়া অকল মাজুলী বুলি নহয় এনেকুৱা দুৰ্ঘটনা বহুত ঠাইত হয় আৰু ৱাটাৰৱেজৰ এতিয়া যদি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়া তেখেতৰ নিজৰে এটা এই মুহূৰ্তত তেওঁ আমাৰ মাজুলী MLA হৈ আছে এই মুহূৰ্তলৈকে গতিকে তেখেতে অলপ উদ্যোগ যদি ল'লে বেয়া নহয় অৰ্থাৎ এজন মন্ত্ৰী যোৱা 20 বছৰ ধৰি তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী মই ভাবোঁ অসমখনটো ভালকৈ জানে আৰু জানিবলৈ চেষ্টা কৰক আৰু এজন মুখ্যমন্ত্ৰী 5 বছৰ ধৰি আছিলে এতিয়া কেন্দ্ৰীয়ত আৰু কেন্দ্ৰত তেওঁৰ বিষয়টো মিলিছে ৱাটাৰৱেজৰ লগত জড়িত গতিকে দুজন ৰাজনীতিবিদে যদি চেষ্টা যদি কৰে আৰু বিজেপি যিহেতু এটা নিৰংকুশ সংখ্যাগৰিষ্ঠ লৈ আহিছে বিজেপি আৰু কিছু বছৰ থাকিব অসমত তেওঁলোকে অসমৰ ৰাইজৰ কাৰণে এই কাম কাটা কৰাটো খুব জৰুৰী কেৱল মিডিয়াই গালি পাৰিব কেৱল ছ'চিয়েল মিডিয়াই গালি পাৰিলেহে মই ৰিয়েকশ্যন দিম এইটো আচলতে ভুল ধাৰণা মই ভাবোঁ চৰকাৰে প্ৰথম যদি দায়িত্ব লয় কেবিনেটে মিটিং বহুতখন কেবিনেট মিটিং হ'ল কোনখন কেবিনেট মিটিং তেওঁলোকে সিদ্ধান্ত লৈছিল নেকি যে ৱাটাৰৱেজটো ভাল কৰিম বুলি মুঠে লোৱা নাই অৰ্থাৎ আমি প্ৰতিটো মানুহৰ মৃত্যুৰ কাৰণে সেই পৰিমিতাৰ মৃত্যুৰ কাৰণে আমি ৰখি আছিলোঁ নেকি এইটো খুব দুখদায়ক কথা এগৰাকী জীয়ৰীয়ে জীৱনটো আৰম্ভ কৰিছিলেহে মাত্ৰ সেই ছোৱালীজনীৰ জীৱনটো নোহোৱা হৈ গ'ল মৃত্যু কাম্য নহয় কেতিয়াও কাম হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আৰু যিকেইগৰাকী ব্যক্তি নিখোজ আছে তেওঁলোকে জীৱনতে যদি উদ্ধাৰে খুব ভাল কথা আৰু ভগৱানে জানে তেওঁলোকৰ কি হৈছে কিন্তু কথা হ'ল কি মাজুলীৰ এখন দলঙৰ বিষয়ে বহুদিন চৰ্চা চলিছে দলংখন লাগে নালাগে ডিবেট হৈ আছে কিন্তু দলংখনৰ ব্যৱস্থাটো ক'ত গ'ল দলংখন যদি লাগেই আমি ইমান দিনে কিয় কৰিব পৰা নাই আমি যদি গুৱাহাটীত যদি আৰু এখন দলং কৰিব পাৰোঁ ভৰলুমুখৰ পৰা উত্তৰ গুৱাহাটী কানেক্ট কৰি ইমান ক্ষীপ্ৰ গতিত কোনো ধৰণৰ প্ৰচাৰ নকৰি মাজুলীত আমি কিয় কৰিব নোৱাৰোঁ কাৰণ মাজুলী এটা সৰু দ্বীপে নহয় মাজুলীত আমাৰ সাংস্কৃতিক সম্পৰ্ক আছে মাজুলীত দেশ বিদেশৰ বহুত পৰ্যটক আহে এইখন যদি নাৱত যদি কালি যদি বিদেশী পৰ্যটক থাকিলে যদি আৰু হাহাকাৰ অৱস্থা হ'লে তেতিয়া অসমৰ আচল অৱস্থা হ'লে গ'লে আৰু বিৰোধী পক্ষই আজি কৈ লাভ নাই এইকাৰণে যে তেওঁলোকেতো এখন ভ্ৰমণ কৰিছে এই ব্যৱস্থাটো তেওঁলোকে দেখিছে এছেম্বলিত কেইদিন আলোচনা হৈছে আপুনি মোক কওকচোন এছেম্বলিত কোনজন বিৰোধী পক্ষৰ বিধায়কে কৈছে যে আমাৰ নদীৰ ঘাটবিলাক ভাল হ'ব লাগে তাত যাতায়াতো শুভ হ'ব লাগে মানুহৰ নিৰাপত্তা নিশ্চিত কৰিলে গতিকে মই ভাবোঁ দোষ আমি সকলোৱে লৈ লৈছোঁ কিন্তু মই ভাবোঁ যিহেতু প্ৰশাসন বিজেপি দলৰ হাতত আছে বিজেপি এলাইড পাৰ্টিৰ লগত তেওঁলোকে এই দায়িত্বটো লওক আৰু ডিজাষ্টাৰৰ পৰা শিক্ষা লওক যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আমি নিশ্চয় আমি এই ঘটনাৰ জৰিয়তে আমি শিক্ষা লোৱাটো খুব জৰুৰী এই ক্ষেত্ৰত কাকো গালি পাৰিলে সমস্যা সমাধান নহয় মই ভালকৈ জানো মিডিয়ায়ো মই ভাবোঁ আমাৰ মিডিয়া যিখিনি নিমাতী ঘটাটো মাজুলী আছে তেওঁলোকে ইয়াৰ পিছত ফ'ল' আপ এটা কৰক এটা ঘটনা ঘটিছে ৰিপৰ্টিং কৰিছোঁ ভাল কথা কিন্তু লেটছ গ' ফৰ ফ'ল' আপ আৰু ইনভেষ্টিগেশ্যন ৰিপৰ্টিং এইটো যদি কৰে আৰু ষ্ট্ৰংলি লিখক আৰু যদি নিজৰ নামত লিখিবলৈ অসুবিধা আপোনালোকে ছদ্ম নামত ছ'চিয়েল মিডিয়াত লিখক আজিকালি এভৰিথিং ইজ ফেয়াৰ মানে আপুনি চেনেলত লিখিব লাগে পেপাৰত লিখিব লাগে কোনো জৰুৰী নহয় আপুনি যদি ফেচবুকতো আপুনি যদি একাউণ্ট আপুনি যদি পষ্ট এটা দিয়ে সেইটো কিন্তু কামত আহে এইখিনি যদি কৰে এইটো বেয়া নহয় হয় মই কিশোৰ পাঠ্য আপোনাৰ প্ৰতিক্ৰিয়া চাওক প্ৰথম কথাটো হ'ল দাদাই যিটো কথা ক'লে যে কাৰোবাৰ সমালোচনা কোনোবাই গঠনাত্মক বিষয়বস্তুবিলাক দেখুৱাই দিব এইবিলাক ৱেলকাম আজি গণতান্ত্ৰিক ব্যৱস্থাত কোনোবাই নাম লুকুৱাই ক'বলগীয়া বিষয়বস্তু নহয় ক'ৰবাত লেপছ হৈছে সেইখিনি বস্তু আপোনালোকে দেখুৱাই দিলেহে চৰকাৰ এখন আগবাঢ়ি যাব গতিকে আমি চৰকাৰ আমাৰ যিহেতুকে চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলি আছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টীয়ে এই গণতান্ত্ৰিক ব্যৱস্থাক আমি সন্মান জনাওঁ আৰু সমালোচনাক আমি ৱেলকাম কৰোঁ দ্বিতীয় কথাটো হ'ল
আজি যি বিগত 5টা বছৰত আজি তাত এই ব্যৱস্থাটো যাতায়াত ব্যৱস্থা ভাল কৰিবৰ কাৰণে যিটো ৰোল অন যিটো জাহাজৰ ব্যৱস্থা কৰা হৈছিল পিছত তাত দেখা গ'ল যে সেই তাত চলাচল কৰিব নোৱাৰে ডাঙৰ বৃহৎ হয় গতিকে তাত চলাব নোৱাৰে গতিকে সেইটো আঁতৰাই দিয়া হ'ল তাৰপিছত আমাৰ চৰকাৰে ৰোপেক্সৰ ব্যৱস্থা নকৰা নহয় ৰোপেক্সৰ ব্যৱস্থা কৰিছে এতিয়া ৰোপেক্সৰ তাত কি হৈছে টেকনিকেল প্ৰব্লেম যে অকল খৰালি কালতহে তাৰ যিটো মানে ৰেম্প থাকে মানুহ উঠা নমা কৰাৰ ব্যৱস্থাটো খৰালি কালতে উপলব্ধ হয় নহ'লে কি হয় এতিয়া বাৰিষা কালত সেইটো গৰাত উঠাব লাগে যিটো সম্ভৱপৰ নহয় আৰু বেছি যদি গৰাত উঠাবলগীয়া হয় তাত আমি যিটো নদী বান্ধ দিছোঁ সেই নদী বান্ধ কাটিবলগীয়া হয় নদী বান্ধ ভাঙি যদি আপুনি তাৰ ৰেম্প কৰি দিয়ে তেতিয়াহ'লে আকৌ গৰা ভাঙি আকৌ বেলেগ এটা ডাঙৰ ঘটনা হ'ব গতিকে চৰকাৰে কৰিছে কিন্তু টেকনিকেল ক'ৰবাত নদীৰ অসুবিধা হোৱাৰ কাৰণে ক'ৰবাত কৰিব ইচ্ছা থকাৰ পিছতো কিছুমান কৰিব নোৱাৰাৰ কাৰণে সেইটো অসুবিধা হৈছে নেক্সট কথাটো দাদাই এটা কথা ক'লে যে দলঙৰ কথা যে অলৰেডি দলঙৰ কাম আপুনি যিটো তাত মাটি তাত মানে একুইশ্যন কৰিব লাগে গতিকে তাৰ কাৰণে যিবিলাক হিয়াৰিং হ'ল যিবিলাক ষ্টেক হোল্ডাৰ আছে যিসকলৰ মাটি বাৰী আছিল যাৰ মাটি যাব নদী বনাওঁতে তেওঁলোকৰ কাৰণে হিয়াৰিং শ্বেয়াৰিঙৰ চব কাম শেষ হৈ গ'ল এতিয়া এই কামবিলাক নৱেম্বৰৰ পৰা বাকীখিনি যিহেতুকে এজন মানুহৰ মাটি যাব তেওঁৰ লগত কথা নপতাকৈ আপুনি চিধা গৈ দলং বান্ধিব নোৱাৰে গতিকে এই গোটেই ব্যৱস্থাটো মাটি একুৱায়াৰ কৰোঁতে যিখিনি সময় লৈছে এই সময় হ'ল নৱেম্বৰৰ পৰা অলৰেডি কাম আৰম্ভ হৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী কৈছে যে নৱেম্বৰৰ পৰা খুব স্পীডত কাম আৰম্ভ হ'ব যিহেতুকে নদী শুকাব গতিকে নদী দলং তাত হ'বই নদী দলং নোহোৱাৰ কোনো কথা নহয় তাত হ'বই আৰু আমাৰ কথাটো হৈছে যে এজনো মানুহ মৰিব নালাগে আজি কিন্তু এটা কথা কালি 4টা বজাত ঘটনা হ'ল 4টা বজাত ঘটনা হোৱাৰ পিছত 90 জন মানুহৰ যে 87 মানুহক কালিয়ে ৰেস্কিউ হ'ল অৱশ্যে তাত ওচৰে পাজৰে যিসকল কৈবৰ্ত গাঁও আছিল সঞ্জীৱ দাস বুলি এজন মানুহ আছিল তেওঁৰ নেতৃত্বত সেইসকল মানুহেও প্ৰশাসনক সহায় কৰিলে প্ৰশাসনেও উইদিন 20 মিনিটছ তাত গৈ যি ৰেস্কিউ অভিযান চলালে আৰু সেই ৰেস্কিউ অভিযানত যে আমাৰ যিটো ক্ষয় ক্ষতিৰ হ'ব নালাগিছিল এজনো মানুহ মিচিং হ'ব নালাগিছিল এজনৰো প্ৰাণ হানি হ'ব নালাগিছিল সেইটো আমিও বিচাৰোঁ কিন্তু নহ'ল তথাপিও আমি 90 জনৰ ভিতৰত 87 জন মানুহক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ গতিকে গভৰ্ণমেণ্ট খুব সিনচিয়াৰ গভৰ্ণমেণ্ট খুব সেনচিটিভ হোৱাৰ কাৰণে এই বিষয়বস্তুটো সম্ভৱ হৈছে যে ব্ৰহ্মপুত্ৰৰ মাজত এটা নাও ডুবি গ'ল ডুবি যোৱাৰ পিছত 90 জন যাত্ৰী যে আমি 87 জনক যে উদ্ধাৰ কৰি যে ক্ষয় ক্ষতিৰ পৰিমাণ যে আমি কমাব পাৰিছোঁ এইটো আমাৰ সেনচিটিভিটি সেইটো চৰকাৰে ক্ৰেডিট লোৱাত মই কথাটো কৈছোঁ আমি ক্ৰেডিট লোৱা নাই যিসকল মানুহ ওচৰ পাজৰৰ মানুহে মই ভাবো ইয়াৰ 100% ক্ৰেডিট সেই স্থানীয় লোকসকলে নিজৰ এই ভৰা লুইটক এই খুটৰ তেওঁলোকৰ সহায় সহযোগিতা প্ৰাণ তেওঁলোকে চিন্তা নকৰি লোকৰ প্ৰাণ বচাব গ'ল ইয়াত চৰকাৰৰ কোনো অৰিহণা নাই চৰকাৰৰ কোনো অৰিহণা নাই মই এইটো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰোঁ আপোনাৰ কথা যে আপুনি চৰকাৰক ক্ৰেডিট স্থানীয় লোকসকলক দিয়ক কাৰণ স্থানীয় লোকসকলে কৈছোৱেই স্থানীয় কাৰণ আপোনালোকৰটো মই আপুনি ক্ৰেডিট কেনেকৈ ল'ব আপোনালোকৰ যিজন বিষয়া থাকিব এক মিনিট মোক ক'ব দিয়ক আপোনালোকৰ যিজন বিষয়া থাকিব লাগে তাত তদন্ত কৰিব চাব লাগে তেওঁৱেই নাথাকে আৰু আপুনি বছৰ ক্ৰেডিট লৈ আছে আপোনাৰ কথাটো শুনক মই এতিয়াও কৈছোঁ যে তাত যিসকল যি কৈবৰ্ত গাঁও আছিল সেই কৈবৰ্ত গাঁৱত তাৰ স্থানীয় লোক আছে তেওঁলোকৰ বাবে সঞ্জীৱ দাস মানুহজনৰ নেতৃত্বত ড্ৰাইভাৰে চলাব সেইটো চাবলৈ বিষয় আপোনালোকৰ নাথাকে আৰু বছোৱাৰ সময়ত শক্তিমানৰ টাইপ আপোনালোক পাই গ'লগৈ 20 মিনিটৰ ভিতৰত ঘূৰি যোৱাৰ নিচিনাকৈ আপোনালোক পাই গ'ল 20 মিনিটত আপুনি ইয়াৰ বাবে 100% যদি ক্ৰেডিট দিব লাগে সাহসিকতাৰ পুৰস্কাৰ দিব লাগে সেই স্থানীয় সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে ময়ো ইয়াত কৈছোঁ আপুনি কোৱাৰ আগতে মই কৈছোঁ যে আপুনি কমকে কৈছে আপুনি কৈছে যে 20 মিনিটৰ ভিতৰত আমি 90 জনক 87 জনক আপোনালোকে কেনেকৈ বচায় স্থানীয় মানুহখিনি নাথাকে তেন্তে 87 জনে নাথাকিলে নহয় মই স্থানীয় মানুহখিনিয়ে নিজৰ আমাৰ তাত ভিডিঅ' আছে আমি যদি পাৰোঁ আমি নিজে চাইছোঁ PCR টিমক কম যদি আমি নিজেও চাইছোঁ তাত থকা মানুহে সহায় সহযোগিতা কৰিছে আমি কোৱা নাই নেকি কৈছোঁ সেইটো আপুনি আমি যে একেবাৰে তেওঁলোকে সহায় কৰা নাই বুলি কৈছোঁ নেকি যে তাত থকা মানুহ আৰু কোনে কেনেকৈ হয় ইয়াত আপুনি চৰকাৰী বিষয় আপুনি দেখুৱাই নাই ইয়াত আপুনি আপোনালোকৰ চৰকাৰী বিষয় আছে নাই আপুনি ইয়াত চৰকাৰী বিষয়া এইজন আপুনি ইয়াৰ পৰা কেনেকৈ জপিয়াই আহিছে যে গভৰ্ণমেণ্ট চাওক নাই ৰঙা শাৰী পিন্ধা মানুহগৰাকী কেনেকৈ জপিয়াই গভৰ্ণমেণ্ট চৰকাৰী বিষয়া নেকি এজন চৰকাৰী বিষয়া নেকি নাই তাৰ মাজত কোনো চৰকাৰী বিষয়া আছিল এইটো আপুনি এনেকুৱা নহয় যে গভৰ্ণমেণ্ট হয় নহয় হ'ব পাৰে তাত গভৰ্ণমেণ্টৰ ব্যৱস্থা উইদিন 20 মিনিটত গৈছে গোটেই ৰাতিটো গোটেই গভৰ্ণমেণ্টৰ ব্যৱস্থা চাই আছে
এইটো চৰকাৰী আপুনি বিষয়া ইয়াত আছে। কোনজন চৰকাৰী মানুহ নহয় বুলি ক'ব পাৰিব সেইটো কওকচোন মানে গোটেইকেইজন আপুনি চৰকাৰী নাই, বিষয়া নাই, বুলি কৈছে। তাৰ মাজত থাকিব চৰকাৰী ব্যৱস্থা কিয় চৰকাৰী বিষয়া নাথাকিব? আছে, আপোনালোকৰ কিয় তাত নাথাকিব? লাইফ জেকেট আছে নে সেইটো চাবলৈ মানুহ নাই, কোন ড্ৰাইভাৰে চলাই আছে সেইটো তাক লেফ্ট। চাবলৈ মানুহ নাই, সেইটো আৰু লেফ্ট। আপুনি কৈছে যে উদ্ধাৰ হৈ গ'ল। নাই, নাই, সেইটো ক্ৰেডিটটো এনেকুৱাও ক্ৰেডিট নল'ব য'ত ক্ৰেডিট দিবলৈ অশান্তি নাই, নাই, লাগিছে। সেইটো লেফ্ট। এতিয়া য'ত মই এটা কথা কওঁ যে সেইসকল মানুহে এই গোটেই উদ্ধাৰ কাৰ্যত সহযোগিতা কৰিছে কি মই নক'লোঁ নেকি? মই ক'লোঁ। কিন্তু তাত গভৰ্ণমেণ্টৰ ব্যৱস্থা উইদিন 20 মিনিটছত গৈ পাই গোটেই ৰাতিটো তাত মানুহ লাগি আছে সেইসকল মানুহক উদ্ধাৰ কৰিবলৈ। তো এই কথাটো কি মই নক'ম নেকি? কিন্তু আমি স্পেচিফিকেলি কৈছোঁ যে যি ওচৰ পাজৰৰ মানুহ আছিল সেই ওচৰ পাজৰৰ মানুহে এই গোটেই ৰেস্কিউ অভিযানত যথেষ্ট সহযোগিতা কৰিছে। আজি ইভেন মুখ্যমন্ত্ৰীও সেই কথাটো কৈছোঁ। গতিকে এই কথাত আপোনালোকে মানে কিছুমান কথা আমি যিটো কথা কৈছোঁ যে ৰাইজৰ সহায় সহযোগিতা নহ'লে কাম নহয়, তাততো গোটেই গভৰ্ণমেণ্টৰ অফিচাৰে গৈ কৰিব পাৰিব এনেকুৱা কথাওতো নহয়। সকলোৰে দায়িত্ব আছে, ৰাইজে নিজৰ দায়িত্ব পালন কৰিছে। তাত যিখিনি চৰকাৰী অফিচাৰ আছিল, চৰকাৰী ব্যৱস্থা আছিল, এই নাও যোৱাৰ সময়ত যদি সেই মানুহজনক ধৰি যদি ড্ৰাইভাৰজনে যদি চলাব পাৰে আজি এই ঘটনাটো নহ'ল। গতিকে এই ব্যৱস্থাত চৰকাৰী যিখিনি লেপছ আছে আমি মানিছোঁ, কিন্তু সেই বুলি যে এই গোটেই ৰেস্কিউ অভিযানত আপুনি যদি চৰকাৰে একো কৰা নাই এনেকুৱা ধৰণৰ কথাটোতো হ'ব নোৱাৰে না, কথাটো তেনেকুৱা। গতিকে আমি এই ব্যৱস্থাৰ পৰা যাতে ভৱিষ্যতে কোনো ধৰণৰ আগন্তুক দিনত এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহওক তাৰ কাৰণে আজি যিবিলাক মাননীয় মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে এই যিটো আমাৰ ৰোপেক্স চলোৱাৰ ব্যৱস্থা তাৰ কাৰণে যি ব্যৱস্থা হ'ব লাগে হৈছে। গতিকে দলঙৰ কাম আজি আমি ইচ্ছা কৰিলোঁ ৰাতিৰ ভিতৰত দলংটো বনাই দিলোঁ, এনেকুৱা ধৰণৰ ঘটনাটো হ'ব নোৱাৰে, এনেকুৱা বিষয়টো হ'ব নোৱাৰে। নমতা কৰিয়া মই ঠিকে আছে। মানে আমি যদি ইতিবাচক দিশেৰে যদি চাওঁ কিছু সিদ্ধান্ত লোৱাটো খুব জৰুৰী, কাৰণ মুখ্যমন্ত্ৰীয়ে যথেষ্ট সতৰ্কতা দেখুৱাইছে। যোৱা 3 মাহত মুখ্যমন্ত্ৰীয়ে যিমান মিডিয়া স্পেচ দখল কৰিছে এইটো হ'ল আচৰিত কথা। অৰ্থাৎ মিডিয়া চেণ্ট্ৰিক ডেভেলপমেণ্টটো বিপদজনক আৰু মিডিয়া চেণ্ট্ৰিক ভিজিবিলিটি সেইটোও বিপদজনক। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে অলপ কামত নজৰ দিলে ভাল, কাৰণ অফিচৰ কামবিলাক খুব ভালকৈ কিন্তু চলা নাই। 20 লাখ টকাৰ এৱাৰ্ডৰ কাৰণে 2 কোটি টকাৰ ফাংচন পতা হৈছে, এইবিলাক কেতিয়াবা অদৰকাৰী খৰচা। আৰু মুখ্যমন্ত্ৰীয়ে কেতিয়াবা লাগাতকৈ বেছিতো ঘূৰি ফুৰিছে, অ'ত ত'ত ঘূৰি ফুৰিছে, সেইবিলাক কিন্তু খৰচৰ কথা। সেই খৰচটো তেওঁ ঘৰৰ পৰা নিদিয়ে, আমি আমাৰ টেক্সৰ পইচা নাযাব। গতিকে মই ভাবোঁ কামত মন দিয়ক আৰু বাকী মন্ত্ৰীসকলেও কাম কৰাৰ সুবিধা দিয়ক। মই দেখিলোঁ এনেকুৱা এটা টেণ্ডেঞ্চি গ্ৰ' কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি কয় সেইটোৱে হ'ব, বাকী মন্ত্ৰীৰ কোনো কামেই নাই। আজি চন্দ্ৰমোহন পাটোৱাৰীৰ কোনো মাতে নাই, তো নিমাতি কইনা হৈ বহি আছে। তো এইটোতো বিপদ। চন্দ্ৰমোহন পাটোৱাৰী ছিনিয়ৰ এটা পলিটিচিয়ান, তেনেকৈ ৰঞ্জিত দাস, তেনেকৈ আমাৰ অন্যান্য যিসকল মন্ত্ৰী, ইভিন ফাইনেন্স মিনিষ্টাৰ ৰজনীকান্ত নায়ক বাইদেউৰো মাতবোল বন্ধ হৈছে এতিয়া। তো এইটো ঠিক নহয়। মই ভাবোঁ গণতন্ত্ৰত মুখ্যমন্ত্ৰী সৰ্বাধীনক তাত সন্দেহ নাই, কিন্তু বাকী মন্ত্ৰীসকলে কাম কৰাৰ সুবিধা। আৰু ক'ৰবাত এটা ৰাজনীতি হৈছে বুলি মোৰ ধাৰণা হৈছে যে এইটো সৰ্বানন্দ সোণোৱালৰ সমষ্টি আছিল মাজুলী, গতিকে সেইটো কাম নহ'লেও কথা নাই বা সেইটো পাৰিলে নহকে থাকক, তাৰ দ্বাৰা এইটো অলপ মোৰ সন্দেহ হৈছে। কাৰণ এটা টেণ্ডেঞ্চি মই ভাবোঁ কিশোৰ উপাধ্যায়টো আপুনি ডিনাই কৰক, মই এইটো ভাল পাম যে আগৰ চৰকাৰে একোৱে কৰা নাছিল, এই ধৰণৰ টেণ্ডেঞ্চি কিন্তু গ্ৰ' কৰিছে। এইটো বিপদজনক কথা। একেদৰে চৰকাৰ যে আগৰ মুখ্যমন্ত্ৰী ব্যৰ্থ, আগৰ মুখ্যমন্ত্ৰী একো ড্ৰাগছৰ বিৰুদ্ধে মই ইমান কাম কৰিলোঁ, আগৰ মন্ত্ৰী কিডাল কৰিছিলে, এই টেণ্ডেঞ্চিটো কিন্তু বিপদজনক এইকাৰণে যে এইখন ষ্টেটত আমি সকলো বাস কৰিছোঁ, এটা দলৰ চৰকাৰ কৰিছে, মাত্ৰ মুখ্যমন্ত্ৰী সলনিছে আৰু মুখ্যমন্ত্ৰী সলনি হোৱাৰ লগে লগে ক্ৰেডিট দিয়া নিদিয়াক লৈ এইটো হ'ব নালাগিছিলে। এইটো খুব দুৰ্ভাগ্য। বিশেষকৈ বিজেপিৰ দৰে এটা ৰাষ্ট্ৰীয় অনুশীলনৰ মাজত থকা এটা পৰিশীলিত দলৰ মতে এইটো অলপমান শোভা নাপায়। আৰু এইটো মই কোৱা কথা নহয়, এইটো বিজেপিৰ গ্ৰাছ ৰুটৰ কৰ্মচাৰীবিলাকে বা কৰ্মীসকলে অনুমান কৰিছে ক'ৰবাত এটা পাৱাৰ এটা কনফ্লিক্ট এটা আৰম্ভ হৈছে, যিটো হ'ব নালাগিছিলে। মই ভাবোঁ যি হওক সেইটো দলৰ সিদ্ধান্ত, কোন মুখ্যমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী হয় মোৰ ক'বলৈ একো নাথাকে, কিন্তু কোনো ক্ষেত্ৰত অসমৰ ৰাইজ মানে সমস্যাৰ সন্মুখীন হ'ব নালাগে। কোনো দলৰ কোনো ব্যক্তিকেন্দ্ৰিক চিন্তাৰ কাৰণে, স্বাৰ্থপৰতাৰ কাৰণে, ভিজিবিলিটিৰ কাৰণে অসমৰ ৰাইজ যাতে কোনো ক্ষেত্ৰত ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে কিন্তু আমি চকু ৰাখিব লাগিব। উপায় নাই। এতিয়া দাদাই যিটো কথা ক'লে যে আজিও মুখ্যমন্ত্ৰী যোৱাৰ আগত, চাওক এটা কথা, মুখ্যমন্ত্ৰী যোৱাৰ আগত মাননীয় পৰিবহণ মন্ত্ৰীয়ে তাত তেওঁ বহুত সময়ত মিডিয়াৰ লগত তেওঁ মানে ইণ্টাৰেকশ্যন কৰিছে, সেই বিষয়বস্তুবিলাকো আছে। মুখ্যমন্ত্ৰী যোৱাৰ পিছত অবভিয়াছলি মুখ্যমন্ত্ৰীয়ে তাত ইণ্টাৰেক্ট কৰিব, গতিকে বেলেগ মন্ত্ৰীয়ে তাত ইণ্টাৰেক্ট নকৰে, সেইটো প্ৰচিডিঅ'ৰ, সেইটো আপুনি নিজেও জানিব। দ্বিতীয় কথাটো হ'ল আমি চাওক এই বিষয়বস্তুটো যে মিডিয়া চেণ্ট্ৰিক ডেভেলপমেণ্টৰ কথা যিটো কথা কৈছে, এইটো কথা হ'ব নোৱাৰে। আজি বিগত চৰকাৰৰ দিনত ল' এণ্ড অৰ্ডাৰৰ চিটুৱেশ্যনটো ভাল হৈছিল, আজি সেই ল' এণ্ড অৰ্ডাৰৰ শান্তিৰ বাতাবৰণ হোৱাৰ কাৰণে আজি আহি ড্ৰাগছত আমি হাত দিব পাৰিছোঁ। গতিকে এই বিষয়বস্তুটো এনেকুৱা নহয় যে কণ্টিনিউৱাছ প্ৰচেছ। সেইখন চৰকাৰে এটা ডেভেলপমেণ্ট, এটা ব্যৱস্থা ফাউণ্ডেশ্যন গঢ়ি দিছিল য'ত আমি কাম কৰিবলৈ সুবিধা হৈছে। গতিকে ইয়াত আৰু দ্বিতীয় কথাটো আপুনি দেখিছে যে আমাৰ এই বিষয়বস্তুটো বহুতে এইটো উলিয়াই দিবলৈ চেষ্টা কৰে
আজি প্ৰতিজন মন্ত্ৰীয়ে নিজৰ নিজৰ মতে ধুনীয়াকৈ কাম কৰি আছে। আজি যদি এই মুখ্যমন্ত্ৰী মহোদয়ে নিজে কাম কৰি তেতিয়া আপোনাৰ কেবিনেট পাতাৰ কোনো কথাই নাছিল, 1 মাহ 1.5 মাহ 2 মাহত কেবিনেট পাতিলে হয়। আজি কেবিনেটৰ জৰিয়তে সিদ্ধান্ত লৈছে কাৰণেহে এই বিষয়বস্তুটো হৈছে। গতিকে মুখ্যমন্ত্ৰীসকলে মন্ত্ৰীসকলে মাননীয় মন্ত্ৰীসকলে নিশ্চিতভাৱে কেবিনেটত নিজৰ কথাবিলাক কৈছে। আৰু এটা কথা ঠিক যে বিগত 3 মাহত ইমান কাম হৈছে। এতিয়া আপুনি যেনেকৈ কালি চাৰ্কুল অফিচাৰৰ ক্ষেত্ৰত যিটো কথাটো হৈছে, চাৰ্কুল অফিচাৰৰ মিটিঙত মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈছে, এই কথাবিলাক হয়তো যোৱা যিটো বিষয়টো কৈছে যে খুব সৰু সৰু কথা কৈছে। গতিকে এই সৰু সৰু কথা মিডিয়াত আহিছে যেতিয়া মিডিয়াৰ স্পেচটো কভাৰ হৈছে। এতিয়া ভাল ভাল কথা কওঁতে মিডিয়াই যিহেতুকে স্পেচ দিছে, গতিকে তাত মাননীয় মুখ্যমন্ত্ৰীক মানে আমি যদি কোনোবাই নেগেটিভ পাৰচেপশ্যন লৈ কথা কওঁ তেতিয়াহ'লে এইটো হ'ব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল ডেভেলপমেণ্টটো মিডিয়া চেণ্ট্ৰিক নহয়, ডেভেলপমেণ্টবিলাক হৈছে মিডিয়াই এইবিলাক বস্তু দেখাবলৈ বাধ্য হৈছে। গতিকে সেইকাৰণে আমি কিছুমান মানুহ আমি ধৰক এই বিষয়বস্তুটো বহুতে এনেকুৱা পাৰচেপশ্যন ল'ব পাৰোঁ, কিন্তু আজিৰ দিনটোত আমাৰ চৰকাৰখন খুব ধুনীয়াকৈ চলিছে। বিগত 3 মাহত যথেষ্ট কামৰ আৰম্ভণি হৈছে আৰু আমি আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰী আৰু বাকী মন্ত্ৰীসকলৰ সহযোগত অসম চৰকাৰে আগন্তুক 5 বছৰত খুব ভালকৈ কাম কৰিব। হয়, নৱ ঠাকুৰে আপোনাৰ পৰা মই অন্তিম মন্তব্য ল'ব লাগিব। মই ভালকৈ খাম। আৰু আমাৰ কথা হ'ল যে কোনটো দলৰ চৰকাৰ কোনকৈ দলত ক্ষমতাত আছে আমাৰ কথা ক'ব লাগে, কিন্তু ৰাইজ সাধাৰণতে। কিন্তু প্ৰথম কথা হ'ল যে এই চৰকাৰখনে বহুত কাম কৰিছে, মানে বিজেপি চৰকাৰে কণ্টিনিউ প্ৰচেছ মুখ্যমন্ত্ৰী সলনি হৈছে, গতিকে কিছু কামটো কৰিছে সন্দেহ নাই। কিন্তু কথা হ'ল কি এই কাম কৰাটো এনেকুৱাভাৱে দেখুৱাব নালাগে যে আমিয়ে কৰিলোঁ, তাৰ আগতে কোনো কৰা নাছিল, এইটো অলপ বিড়ম্বনা। আৰু মানে মই ভাবোঁ যিটো পৰিকাঠামো গণতান্ত্ৰিক ব্যৱস্থা যিটো পৰিকাঠামো ৰক্ষা হ'ব লাগে। আৰু কোনো ক্ষেত্ৰতে ৰাইজৰ জনসাধাৰণ যি ইলেক্টৰেট যি ৰাইজ বা ভোটাৰ ডাটা বা তেওঁলোকৰ লগতে যি পৰিয়ালৰ অংশ তেওঁলোক ক্ষতিগ্ৰস্ত হোৱা 3 কোটি মানুহৰ আচলতে ক্ষতি হ'ব নালাগে। আৰু অফক'ৰ্ছ দূৰদৰ্শী কিছু সিদ্ধান্ত লোৱাটো জৰুৰী, কিছু ক্ষেত্ৰত কঠিন সিদ্ধান্ত লোৱা জৰুৰী, যেনেকৈ এনকাউণ্টাৰ। কিন্তু ডেট কেনট বি এ জাষ্টিছ, এইটোতো ভুল কথা। মানে পুলিচক বেছিকৈ পাৱাৰ দি অমুকক গুলিছে তমুক গুলিছে, এইটো কোনো ঠিক নহয়। ই কোনোবা দিনা আমাৰ নিজৰ গলত কাটা বজিব মানে। গতিকে মই ভাবোঁ কি এইটো এটা গুলি নকৰাকৈ যদি পলাই গুচি যায় সেইটো মই ভাবোঁ এনকাউণ্টাৰ শ্বুটটো মানে জাষ্টিছ হ'ব নোৱাৰে। গতিকে জাষ্টিছ ছিষ্টেমটো মই ভাবোঁ ডেভেলপ কৰিলে চব বস্তুটো এটা মানে নিৰাময় হ'ব লাগে। কাৰণ নহ'লে পুলিচে গুলিয়াই অপৰাধী ৰক্ষা কৰিব নোৱাৰাটো সম্ভৱ নহয়, এইটো ভুল ধাৰণা এটা। যেনেকৈ মাজতে নেশ্যনেল হাইৱেত তেওঁলোকে টেক্স লগাই দিলে, 40 কিলোমিটাৰৰ তলত টেক্স লগাই দিলে হঠাৎ, কথা নাই বতা নাই। নেশ্যনেল চলিছে, আপুনি কোনো অধিকাৰ দিলে, নেশ্যনেল হাইৱে চলে কেন্দ্ৰীয় চৰকাৰৰ অধীনত। তাৰপিছত হঠাৎ বহুত বিতৰ্ক হ'ল, মিডিয়া ছ'চিয়েল মিডিয়া প্ৰচুৰ গালি গালাজ কৰিলে, তাৰপিছত হঠাৎ মুখ্যমন্ত্ৰী সিদ্ধান্ত নালাগে এতিয়া ফাইন দিব। যদি সেইটোৱে হ'ব লগা আছিলে, এই মাজৰ যে মানুহখিনি যে আপুনি পইচা যে ফাইন কৰিলে, এই পইচাখিনি ক'ত দিব? এই পইচাখিনি তেওঁলোকে ঘূৰাই দিব নালাগিছিল নেকি বাৰু? আৰু কেৱল স্পীডৰ কাৰণে এক্সিডেণ্ট হয়নে? তাৰ কাৰণে অন্য কিবা গাড়ীখনৰ বা ৰাস্তাটোৰ তাৰ টেকনিকেল কথাটো জানিব নালাগিব জানো? মই ভাবোঁ এনেকুৱা কথা। আজি ফাইনেন্স মিনিষ্টাৰে বাজেট দিছে, আপুনি কওকচোন অসমৰ ফাইনেন্স মিনিষ্টাৰেতো চেণ্ট্ৰেল ফাইনেন্সত লগে ধৰা নাই আজিলৈকে। কিনো আছে বাজেটৰ, কি আছে? তো এইটোতো হোৱা নাই। তো তাৰমানে ক'ৰবাততো গেপ এটা আছে, ডেফিনেটলি আছে। মই সকলো কথা ক'ব নাযাওঁ ইয়াত বাৰু, সকলোৰে ভাল হওক। মই ভাবোঁ বিজেপি তেওঁলোকে ক্ষমতাত আহিছে, তেওঁলোকে ভাল কাম কৰক, সন্মুখত তেওঁলোকৰ দুৰ্বল বিৰোধী পক্ষ আৰু ভাল কথা। তাৰ মানে এইটো নহয় যে বিকল্প ৰাজনীতিৰ সৃষ্টি নহ'ব, বিজেপিক হৰুৱাবলৈ দলৰ জন্ম হ'ব পাৰে, এইটো কথা মানি চলিলে তেওঁলোকৰ সুবিধা হ'ব। ঈশ্বৰ পাঠে নাই, প্ৰথম কথাটো হৈছে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে জনাই আহিছে আৰু আগন্তুক দিনত জনাই যাব। আমিও আশা কৰোঁ যে এটা ষ্ট্ৰং বিৰোধী পক্ষ থাকক, তেওঁলোকে আমাক সমালোচনা কৰক, ইনক্লুডিং মিডিয়া, যে গঠনাত্মক সমালোচনা কৰবাত যদি আমি যদি ক'ৰবাত ৰাস্তা বেলেগকৈ লৈছোঁ আমাক দেখুৱাই দিব লাগিব, এইটো আমি এক্সপেক্ট কৰোঁ। আৰু নেক্সট কথাটো হ'ল আপুনি যিটো অজন্তা বাইদেৱে নিৰ্মলা সীতাৰমণ বাইদেউক গৈ লগ কৰিছে, আপুনি সেইটো মিছ কৰিছে চাগে, দেখিব তেওঁ লগ কৰিছে। আৰু তেওঁলোকৰ এইবিলাক বিষয়বস্তু আজিকালি যে ইমান যে লগেই কৰিব লাগিব এনেকুৱা কথা নহয়, আজিকালি টেলিফোন আছে, ভিডিঅ' আছে, আজি এনেকুৱা ব্যৱস্থা আছে। কিন্তু কথাটো হ'ল যে আজিৰ দিনটোত এই যে আমি যে ইমানখিনি কৰিব পৰা হৈছোঁ, বিগত 5 বছৰতো আমাৰ চৰকাৰখনে ভাল কাম কৰিছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বৰ বিগত চৰকাৰখনে খুব ভাল কাম কৰিছিল কাৰণেই ৰাইজে আমাক চৰকাৰ গঠন কৰিবলৈ সুবিধা কৰি দিলে। আৰু আমি সেই কামৰে যিখিনি আমাৰ এটা পৰিকাঠামো হৈছিল তাৰ ওপৰত আমি এতিয়া কাম কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী খুব ভালকৈ কাম কৰিছে, খুব স্পীডত কাম কৰিছে। হয়তো আজি যিটো স্পীড তেওঁৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। গতিকে বহুত মানুহে বিভিন্ন ধৰণে তেখেতক এই বস্তুটো যে নভবা নিচিন্তা কোনোবাই চাৰ্কল অফিচাৰক গৈ কোনোবা দালালৰ কথা যে চাৰ্কল অফিচাৰক ক'ব, এইটো নহ'বা কথা, মুখ্যমন্ত্ৰীয়ে কৈ দিলে। গতিকে এনেকুৱাতো বিভিন্ন মানুহে বিভিন্ন ধৰণে মানে পাৰচেপশ্যন বনাই লয়।
কিন্তু এটা কথা ঠিক আমি আশা কৰিম যে সকলোৱে আমাক গঠনাত্মক সমালোচনাৰে যাতে আগুৱাই লৈ যোৱাত সহযোগ কৰে আৰু আমিও ভাৰতীয় জনতা পাৰ্টি হিচাপে অসমৰ 3,30,00,000 জনগণৰ প্ৰতি যি আমাৰ দায়িত্ব সেই দায়িত্ব আমি পালন কৰি আৰু আগন্তুক দিনত যাতে মাজুলীত যিটো ঘটনা হ'ল এই ঘটনা যাতে এনেকুৱা ঘটনা কতো অসমৰ তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। মই এইটোহে আপোনাক কৈ আছোঁ যে অসমৰ ৰাইজে বহুত আশাৰে আপোনালোকক ভোট দিছে, হয়, কিন্তু অসমৰ ৰাইজে, মই যদি ভুল হোৱা নাই, অসমৰ ৰাইজে চাগে সেই একেকেইটা শব্দ শুনিবই ভোট দিয়া নাই যিকেইটা শব্দ বিগত সময়ত শুনি আছিলে। আমি এইবিলাক ধৰণৰ ঘটনা আৰু জীৱনত দ্বিতীয়বাৰ নহওক আমি তাৰ কামনা কৰিছোঁ, আমি দুৰ্নীতি শেষ কৰিম, আমি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। এই শব্দবোৰ মোৰ যদি ভুল হোৱা নাই অসম আন্দোলনৰ পিছত প্ৰত্যেকখন চৰকাৰ দুৰ্নীতিৰ এগেইনষ্টতো যথেষ্ট ব্যৱস্থা হৈছে। মই কথাটো কৈছোঁ, আপোনালোকে কৰিছে কথা কোৱা নাই, আমি কাম কৰি দেখুৱাইছো। আমি দুৰ্নীতিৰ এগেইনষ্টত আপুনি দেখিছে কালি ৩৭ জন অফিচাৰক আমি চাকৰিৰ পৰা নিলম্বন কৰিছো। ছবিবুৰ ৰহমান বোলা এজন এডিচিক আমি এই বিষয়বস্তুবিলাক মই কৈ আছো যে কিছুমান প্ৰচলিত শব্দ বিগত 3টা দশকত যি ধৰণৰ শব্দ শুনি থকা হৈছে সেই ধৰণৰ শব্দ যাতে আৰু শুনিব নালাগে। অসমৰ ৰাইজে কাম কৰিছে, আমি কোনো আপত্তি কৰা নাই, কাম নাই কৰা বুলি কোনো কোৱা নাই, নিশ্চিতভাৱে কৰিছে। তাৰ মাজত ভুল থাকিব, তাৰ মাজত থাকিব, সেইখিনি থাকিব, সেইখিনি ক'বলগীয়া। আমি ভুল ক'ৰবাত হ'লে মই আজিও কৈছোঁ যে আমি যিহেতুকে এক গণতান্ত্ৰিক ব্যৱস্থাত আছোঁ, ক'ৰবাত আমি যদি ভুল কৰিছোঁ আপোনালোকে আমাক দেখুৱাই দিব, আমি আপোনালোকৰ পৰা সেইটো এক্সপেক্ট কৰিম। আৰু এটা কথা চাওক, আজি আমাৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যোৱা 5টা বছৰতো আৰু বিগত 4 মাহতো আমি খুব ষ্ট্ৰংলি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি মাজুলীৰ ঘটনাটো এটা এক্সেপশ্যন, এইটো হ'ব নালাগিছিল আৰু আমিও এইটো হোৱা নাই, আমাৰ দায়িত্ব নাই এনেকুৱা কথাটো নহয়। আমি উইথ ডিউ ৰেছপনচিবিলিটি কৈছোঁ ইট শুড নট হেভ হেপেন। কিন্তু আজি ঘটনাটো হৈ গ'ল, কিন্তু আগন্তুক দিনত এনেকুৱা ঘটনা যাতে হ'ব নোৱাৰে তাৰ কাৰণে যিমান ব্যৱস্থা ল'ব লাগে, আজি মুখ্যমন্ত্ৰীয়ে যিখিনি ব্যৱস্থা কৈছে তাৰ উপৰিও আৰু কি ব্যৱস্থা লাগিব সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা হ'ব। গতিকে তাত আপুনি এটা টেকনলজিৰ প্ৰশ্ন উত্থাপন কৰে, টেকনলজিৰ কথা ক'লে যে কাৰিকৰী কিছু দিগদাৰ হয় সেইখিনি ৰপেক্সৰ কথাটো ৰপেক্স যদি আপুনি এতিয়া যদি ৰেম্প বনাব যায় তেতিয়াহ'লে আমি মথাউৰিটো ভাঙিব লাগিব। এতিয়া মথাউৰিটো ভাঙি আমি যদি ৰপেক্স বনাম নে ৰপেক্স চলাব এই ধৰণৰ কথাটো কিছুমান থাকি যায়। গতিকে আমি গ্ৰেটাৰ ইণ্টাৰেষ্টত যে গোটেই যাতে যোৰহাট ভাঙি লৈ নাযাওক নদীখনে তাৰ কাৰণে আমি ৰপেক্সটো তাত কৰিব পৰা নাই। সেইকাৰণে চৰকাৰে আজি কৈছে যে মেৰাইন ইঞ্জিনৰ কথাটো আজি কৈছে। ঠিক আছে, মোৰ প্ৰশ্নটো এইটোৱে হয় যে আজি যদি এই মুহূৰ্তত আপুনি ভাবে যে আমেৰিকা মই যাব লাগে, আপুনি 24 ঘণ্টাৰ ভিতৰত আমেৰিকা যাবগৈ পাৰে। আজিৰ টেকনলজিটো এইটো, এই মুহূৰ্তত আপুনি, মই 24 ঘণ্টা দিছোঁ আৰু 4 ঘণ্টা মই বেছি দিছোঁ বা 5 ঘণ্টা বেছি দিছোঁ, যে আপুনি এই মুহূৰ্তত ভাবিলে যে মই আমেৰিকা যাব লাগে, লণ্ডন যাব লাগে, তেতিয়াহ'লে এই মুহূৰ্তত যদি আপুনি ভাবে উইদিন 24 আৱাৰ্ছ বা তাতকৈ কম সময়ত আপুনি আমেৰিকা বা লণ্ডনত থাকিব। তো তেনেকুৱা মুহূৰ্তত এই সময়ত বা এনেকুৱা টেকনলজিৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্দশাৰ ভুগিব লাগে। টেকনলজি আছে কাৰণে তাৰ কাৰণে অল্টাৰনেট চিন্তা কৰা হ'ল। যদি টেকনলজিয়ে নাছিল তেতিয়াহ'লে আমি ক'লো হ'ব লাগিছিল না, নাই চাওক ইমান দিনে হৈ আছিল। আজি আপুনি শুনক, আজি ফেব্ৰুৱাৰীত আমি এই ৰপেক্স আনিলোঁ, ফেব্ৰুৱাৰীৰ পিছত 2 মাহ ভালকৈ চলিল, তাৰপিছততো লকডাউন, ইণ্টাৰ ডিষ্ট্ৰিক্ট লকডাউন হ'ল। আজি লকডাউন খোলা এসপ্তাহে হৈছে, এসপ্তাহৰ ভিতৰত গোটেই ব্যৱস্থাটো যিখিনি ব্যৱস্থা যিটো আগৰ পৰ্যায়ৰ যিটো আপোনাৰ তাত ট্ৰেফিক আছিল সেই ট্ৰেফিকটো ইমান হোৱা নাছিল কাৰণ এতিয়া ট্ৰেফিকটো বাঢ়িছে, গভৰ্ণমেণ্টে সেইকাৰণে আজি এই ব্যৱস্থাবিলাক কৈছে। এই ব্যৱস্থাখিনিতো সকলোৱে জানে না, মাজুলীলৈ আৰু মাজুলীত কেনেকৈ যাব লগা। এই দুৰ্ঘটনাটো আমি অত্যন্ত দুখ পাইছোঁ, কোনো এজন অসমীয়াই ভাল পোৱা নাই। কালি ৰাতি কোনো শুব পৰা নাই এই ঘটনাটো, এইটো চিৰিয়াছ। আমি অসমীয়া মানুহ কালি ৰাতি শুব পৰা নাই এই ঘটনাটো, তেওঁলোকে কাকো শুব দিয়া নাই। কিন্তু এটা প্ৰশ্নটো উত্থাপন হৈ আছে যে ঠিক আছে এই দুৰ্ঘটনাটো হ'ল, এই দুৰ্ঘটনাটোৰ পিছত যি আছে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু যিটো কমিউনিকেশ্যনৰ কথা কৈ থাকে, কমিউনিকেশ্যনৰ কথা আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে 2014 চনৰ পৰা ক'বলৈ আৰম্ভ কৰিছে বা দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈ আছে যে কমিউনিকেশ্যন লেভেলটো ভাল হ'ব লাগে। উত্তৰ পূৰ্বাঞ্চলত সেইকাৰণে চেষ্টা কৰা হৈছে, সেইকাৰণে আনা হ'ল, সেইকাৰণে ৰপেক্স আনা হ'ল। হয়তো সেইটোৱে কমপ্লিট হ'ব নোৱাৰিলে এইটো বেলেগ বস্তু, কিন্তু চেষ্টা কৰা হ'ল, চেষ্টা কৰা হৈছে। চেষ্টা কৰোঁতে তাত যিটো ব্যৱহাৰিক যে অসুবিধা আছে সেই ব্যৱহাৰিক অসুবিধা যিটো বস্তু ফেব্ৰুৱাৰীত চলিল সেই বিষয়বস্তুটো এতিয়া হৈ ছেপ্টেম্বৰত চলা নাই। যে ছেপ্টেম্বৰত নচলাৰ কাৰণে আকৌ সেইটো আপুনি যাব ডিচেম্বৰৰ পৰা সেইটোৱে আকৌ কাম কৰা আৰম্ভ কৰিব। গতিকে কিছুমান আপুনি ব্যৱহাৰিক কৰবাত এতিয়া মংগলযান চলিব যাওঁতে মংগলযান প্ৰথম এবাৰ বেয়া হ'ল,
গতিকে তেনেকুৱা কেতিয়াবা হ'ব পাৰে, টেকনিকেল ক'ৰবাত প্ৰব্লেম নোহোৱা নহয়, তাৰ কাৰণে অল্টাৰনেটিভ কি এৰেঞ্জমেণ্ট আপুনি সম্ভৱতঃ মোৰ প্ৰশ্নটো আপুনি ধৰিব পৰা মই নাই, ধৰিব পাৰিছোঁ। যদি আপুনি পাৰিছে তাৰ আপুনি উত্তৰটো দিব বিচৰা নাই। চাওক, টেকনিকেলি যে 4 মাহ লকডাউন হৈছে, সেইখিনি মই মানিছোঁ, সেইখিনি এটা আছে। আমি ক'ভিড পৰিস্থিতিৰ কথা মই কৈ থকা নাই। মোৰ প্ৰশ্নটো হ'ল যে 12 মাহে যাতে কমিউনিকেশ্যনত মানুহে সমস্যাৰ সন্মুখীন হ'ব নালাগে। দলং বনাওঁতে সময় লাগে নিশ্চিতভাৱে, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং এখন বনাওঁতে নিঃসন্দেহে সময় লাগিব, সেইখিনিত আপোনালোকক কোনেও প্ৰশ্ন কৰা নাই। কিন্তু 12 মাহে যাতে এজন নিমাতী ঘাটৰ পৰা এজন যদি মানুহ যোৰহাটৰ পৰা যাব লাগে মাজুলীলৈ, বা মাজুলীৰ পৰা এজন মানুহ যোৰহাটলৈ আহিব লাগে, তেনেকুৱা মানুহজনে যাতে কমিউনিকেশ্যন হয়, ৰাতিপুৱা 10টা বজাত যদি মই ফেৰীখন পালোঁ, তাৰপিছত যদি নাপাওঁ 2টা বজাত পাম, আৰু যদি 2টা বজাত নাপাওঁ তেন্তে 4টা বজাত। এই বস্তুটোৰ আজিৰ যুগত কিমান গ্ৰহণযোগ্য? নাই, গ্ৰহণযোগ্য নহয় কাৰণে আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মই কথাটো কৈছোঁ, আজি সেই ব্যৱস্থা কৰাৰ কাৰণে আজি আমি কথা ক'ব পাৰিছোঁ, ৰ'পেক্সৰ কথা ক'ব পাৰিছোঁ, বা অল্টাৰনেট মেৰাইন ইঞ্জিনৰ কথা ক'ব পাৰিছোঁ। এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰীয়ে মেৰাইন ইঞ্জিনৰ কথা ক'লে, আজি সন্ধিয়াৰ পৰাইতো মেৰাইন ইঞ্জিন লাগিব নালাগে ন, তাৰ কাৰণে কিছু সময় লাগিব। এতিয়া ৰ'পেক্সৰ কাৰণে যিটো এতিয়া আমি দেখিলোঁ যে নহ'ব এতিয়া এইবাৰ, তাৰ কাৰণে যিটো ৰেম্প বনাব লাগে তাৰ কাৰণে হয়তো এসপ্তাহ টাইম লাগিব, কিন্তু আমাৰ চৰকাৰে অল্টাৰনেট এৰেঞ্জমেণ্ট কৰিছে কাৰণে এইবিলাক কথা আমি পাতিব পাৰিছোঁ। এটা কথা কওঁ, এই যেতিয়া চি প্লেনৰ ব্যৱস্থাটো আৰম্ভ হৈছিলে গুজৰাটত, এমাহতকৈও কম সময় দিয়া হৈছে, য'ত চি প্লেনৰ কাৰণে যিখিনি এৰেঞ্জমেণ্ট লাগে সেই সাবৰমতীৰ পানীৰ সেইখিনি ওপৰত কৰা হৈছিল, তাৰ পৰা যি চি প্লেনৰ ব্যৱস্থা আছিল, এমাহতকৈও কম সময় লাগিলে। কাৰণ মই সেই ব্যৱস্থাৰ লগত জড়িত থকা মানুহখিনিক মই খুব ভালদৰে চিনি পাওঁ, তেওঁলোকৰ লগত মই কথা পাতিছিলোঁ, আৰু তেওঁলোকে কৈছে যে এই গোটেই টাৰ্মিনেলটো বনাবৰ কাৰণে তেওঁলোকক এমাহতকৈও কম সময় দিয়া হৈছে। এমাহতকৈ কম সময়ৰ ভিতৰত সেই পানীৰ ওপৰত উপঙা সেই চি প্লেনৰ সেই ব্যৱস্থাটো কৰা হ'ল। কেনেকৈ মালদ্বীপছৰ পৰা সেই চি প্লেনখন কেনেকৈ আনিছিল, কাৰণ সেইখনটো ক'তো ৰখাবলৈ ভাৰতৰ ব্যৱস্থা নাছিল, সেইখন কেনেকৈ ক'ত কাৰণ 2 ঘণ্টা 3 ঘণ্টা কৰি তাত ৰিফিল কৰি তেনেকুৱা ব্যৱস্থা নাই, তাৰপিছত গুজৰাটলৈ অনা হৈছে এমাহতকৈ কম সময়। আৰু ইয়াত আমি 75 বছৰ হৈ গ'ল স্বাধীনতাৰ, আমি এতিয়ালৈকে সমাধান সূত্ৰ উলিয়াব পৰা নাই যে নিমাতী ঘাটৰ পৰা মাজুলীলৈ আমি কি ব্যৱস্থাৰে লৈ যাম, কেনেকে নিৰাপদ ব্যৱস্থা কৰিব পাৰি। 75 বছৰ আমাৰ লাগিলে, সেইকাৰণে 75 বছৰ লাগিলে, আৰু অনাগত কিমান বছৰ লাগিব কোনো নাজানে। নাই, আপুনি যে কৈছে আগতে ব্যৱস্থা নাছিল কাৰণে আমাৰ চৰকাৰে এইবিলাক ব্যৱস্থা কৰি আছিল, কিন্তু মাজুলী আৰু সেইখিনিৰ যিখিনি মানে আপোনাৰ প্ৰাকৃতিক ব্যৱস্থা, সেই প্ৰাকৃতিক ব্যৱস্থাত এই টেকন'লজিটো তাত কেতিয়াবা মিলে কেতিয়াবা নিমিলাৰ কাৰণে এইখিনি অসুবিধা হৈছে, নহ'লেতো বেলেগ অসুবিধা হোৱাৰ কোনো কথা নাই। আমি সেই ৰ'পেক্সৰ জৰিয়তে মাজুলীলৈ অহা যোৱা কৰিছোঁ, কিন্তু এতিয়া হঠাৎ এই যেতিয়া খুলি গ'ল, খোলাৰ পিছত যিটো টেকনিকেল অসুবিধাটো এতিয়া দেখা পৰিছে, হয়তো এসপ্তাহ বা 10 দিনৰ পিছত সেইটো ভাল হৈ যাব কথাটো। আৰু দক্ষ প্ৰশাসনিক বিষয়া থকাটো অত্যন্ত প্ৰয়োজনীয়, সেইটো আপোনালোকৰ দায়িত্ব। নাই চাওক, আমি প্ৰশাসনীয় ব্যৱস্থাটো আজি কৰিম বুলি কালি এপইণ্টমেণ্ট দিব নোৱাৰোঁ, তাৰ কাৰণে এটা ব্যৱস্থা আছে। এজন ইঞ্জিনিয়াৰ, আপুনি নতুনকৈ এজন মানুহক গৈ বোলে কিশোৰ উপাধ্যায়ক ছিনিয়ৰ ইঞ্জিনিয়াৰ বনাই দিয়ক বুলি ক'লেতো নহ'ব ন, তাৰ কাৰণে ব্যৱস্থা আছে। তাৰ মাজতে যিসকল মানুহ দক্ষ মানুহ আছে তেওঁলোকৰ জৰিয়তে কাম কৰোৱাৰ ব্যৱস্থাটো হ'ব লাগিব। গতিকে কোনজন দক্ষ নহয় তাৰ কাৰণেও ক'ৰবাত গভৰ্ণমেণ্টে ব্যৱস্থা গ্ৰহণ। ঠিক আছে, কিশোৰ উপাধ্যায় ধন্যবাদ জনাইছোঁ। আৰু মই নৱ ঠাকুৰীয়া আপোনাৰ পৰা অন্তিম মন্তব্য এটা বা দুটা শব্দ। মই ভাবোঁ এইটোৱে কথা যে আমি যিটো কথা কৈছিলোঁ যে ট্ৰেফিক মেনেজমেণ্ট যিটো হয়, এখন কোনখন আহিব কোনখন যাব, এইটো টেকনিকেল কথা, এইটো টেকনিকেল সেই মানুহ আছে, তেওঁলোকক ভালকৈ লগাবলৈ, তেওঁলোকে দুৰ্নীতি অলপ কমকৈ কৰা, মানুহৰ জীৱনৰ দুৰ্নীতি নকৰিব, অন্ততঃ পাপে যাব। দ্বিতীয়তে ৰেম্পৰ সংখ্যা বঢ়াব লাগে, কাৰণ ৰেম্পৰ সংখ্যা বাঢ়িলে কি হয়, তেওঁলোকে বেলেগ তেওঁলোকে নাৱক বা ফেৰীক জাগা দিব পাৰিব। আৰু লাইফ জেকেটটো কম্পালচৰি কৰিব লাগে, কাইলৈৰ পৰা যেতিয়া লাইফ জেকেটটো কম্পালচৰি হয়। আৰু মই লগতে যিসকল যাত্ৰী তেওঁলোকক অনুৰোধ জনাওঁ, আপোনাৰ লাইফ জেকেট বিহীন আপোনালোকে নাযাব, নিজৰ জীৱনটো আপোনাৰহে, চৰকাৰে গালি পাৰে কি লাভটো, পৰিয়ালে গালি পাৰে কি লাভটো, আপুনিতো জীৱনটো শেষে কৰিলে, সেইটো নকৰিব। আৰু IWTক এটা আমি প্ৰপ'জেল দিব খোজোঁ যে তেওঁলোকে আণ্ডাৰটেকিং, তেওঁলোকে ভুটভুটি বা নাও চলাব পাৰে নেকি, যদি চলাব পাৰে তেতিয়াহ'লে এটা কণ্ট্ৰল থাকিব গভৰ্ণমেণ্টৰ। আৰু টিকটটো কম্পালচৰি কৰা হ'ল, মানে নাৱত উঠি টিকটৰ ব্যৱস্থা এইটো গণ্ডগোলীয় ব্যৱস্থা, টিকট উঠি আছিলে নাৱত যাব পাৰে। আৰু কিমাননো মানুহ কৈছে এটা অনুমান থাকিলে, কাৰণ 48টা থকা বুলি কৈছে, কিছুমানে 100 বুলি থকা বুলি কৈছে, এইটো যাতে নহয়। আৰু মই ভাবোঁ এই গোটেইখিনি কাম কৰে। আৰু লোকেল এক্সপাৰ্ট কিছুমান আছে, আমাৰ গাঁও অঞ্চলত কিছুমান পানীৰ বিষয়ে জানা, ঢৌৰ বিষয়ে জানা বহুত আছে, তেওঁলোকৰ সহায় লওক, টেকন'লজিষ্ট সহায় লওক, লগতে ট্ৰেডিশ্যনেল যিবিলাকৰ নলেজ আছে সেই মানুহখিনি মাজুলী তেনেকুৱা মানুহ ওলাব, তেওঁলোকৰ সহায় লৈ যদি এটা পৰিকল্পনা কৰা হয়, এই ঘটনাটো হয়তো অন্তিম ঘটনাৰ ৰূপে আমি চিহ্নিত কৰিব পাৰিম। ধন্যবাদ জনাইছোঁ নৱ ঠাকুৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। কিশোৰ উপাধ্যায় আপোনাক ধন্যবাদ জনাইছোঁ। মাজুলীৰ এই শোকাবহ দুৰ্ঘটনাই যাতে অন্তিম দুৰ্ঘটনা হওক, আৰু এনেধৰণে যাতে অবাঞ্ছিত মৃত্যুৰ সন্মুখীন কোনো হ'ব লগা নহয়, তাৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। আৰু চৰকাৰেও কিছু ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিব লাগিব। যদি চৰকাৰী বিষয়াই দায়িত্ব পালন কৰা নাই, তেন্তে তাৰ বাবে তেওঁলোকক কেৱল নিলম্বন নহয়,
এনেকুৱা দিব লাগিব যে তেওঁলোকৰ শাস্তিত চাই অন্যান্য চৰকাৰী বিষয়াই নিজৰ কাম দক্ষতাৰে পালন কৰে চৰকাৰী বিষয়াসকলৰ দায়িত্ব আছে যে আপোনালোকে যদি চৰকাৰী দায়িত্বত আছে তেতিয়াহ'লে নিজৰ দায়িত্ব পালন কৰক নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে আপোনালোক আছে কেৱল ৰাইজৰ টেক্সৰ পইচাৰে দৰমহা লৈ ঘৰত বহি থাকিবলৈ নহয় সেইটো চৰকাৰী বিষয়াসকলেও ভাবিব লাগিব সংবাদ মাধ্যমৰো দায়িত্ব আছে সংবাদ মাধ্যমেও নিজৰ দায়িত্ব আমিও পালন কৰিব লাগিব নিশ্চিতভাৱে আমি আমাৰ দায়িত্ব পালন কৰিবলৈ সকলো মুহূৰ্তত আমি তৎপৰ হৈ আছো কেনেধৰণৰ এই ব্যৱস্থাবোৰ বা ৰাইজক কেনেধৰণে সহায় কৰিব পৰা যায় তেওঁলোকৰ সমস্যাখিনি সংবাদ মাধ্যমৰ মাধ্যমেৰে তাৰ কাৰণেও আমি তৎপৰ হৈ আছো কিন্তু প্ৰত্যেকজন মানুহে যদি নিজৰ দায়িত্ব সকলো আৰু সতৰ্কতাৰে পালন কৰে তেতিয়াহ'লে এনেধৰণৰ পৰিস্থিতিৰ পৰা বাচিব পৰা যাব সেই গতিকে এনেধৰণৰ পৰিস্থিতিৰ বাবে কেৱল এটা পক্ষক জগৰীয়া কৰি দিয়াটো উচিত নহয় সকলোৰে দায়িত্ব আছে কিন্তু বিশেষকৈ চৰকাৰী বিষয়াসকল আপোনালোকে নিজৰ দায়িত্বটো পালন কৰা আপোনালোকৰ কাম আৰু সেইটো পালন কৰক আৰু কালি যদি কৰবাত নহয় কৰবাত চৰকাৰী সেইসকল বিষয়া যিসকল তাত দায়িত্বত আছিলে তেওঁলোকে নিজৰ দায়িত্ব যদি পালন কৰিলেহেঁতেন অবাঞ্ছিত এই মৃত্যুৰ সন্মুখীন সেইসকল হ'ব লগা নহ'লহেঁতেন এইটো কথাত কোনো সন্দেহ নাই আৰু মই নাভাবোঁ যে কোনো এজন অসমীয়াই এই কথাক অস্বীকাৰ কৰিব যে চৰকাৰী বিষয়াসকলে নিজৰ দায়িত্ব পালন কৰাহেঁতেন এই পৰিস্থিতিৰ পৰা বাচিব পৰা গ'লহেঁতেন বুলি নেভাবিব বুলি মই নাভাবোঁ সেই গতিকে টাইম এইটোৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ